নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ পদ মুকলি হৈছে লোৱাৰ ডিভিজন ক্লাৰ্ক, ডাটা এণ্ট্ৰি অপাৰেটৰ আদিৰ কাৰণে আপোনালোকৰ টোটেল 3131টা পদ মুকলি হৈছে। এইটো এটা আপোনালোকৰ ৰিমাইণ্ডাৰ ভিডিঅ' হয়। অৰ্হতাত আপোনালোকে যিসকলে 12 পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ল'ৰা ছোৱালী সকলোৰে বাবে ইয়াত পদ থাকিব। আজি আমি ভিডিঅ'টোৰ গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে কেনেদৰে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব আৰু আবেদন কেতিয়ালৈকে চলি থাকিব গোটেইখিনি আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। সেয়েহে আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাব। লগতে যিসকলে আমাৰ চেনেলটো বৰ্তমান ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক, তাত আপডেটসমূহ পাই থাকিবৰ বাবে। এই ন'টিফিকেশ্যনটো মই যিহেতুকে কৈছোঁ এটা ৰিমাইণ্ডাৰ ভিডিঅ' হয়। ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আপোনালোকৰ এটা ন'টিফিকেশ্যন ওলাইছিলে যিটো আপোনালোকৰ কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যনৰ কাৰণে। ইয়াত আপোনালোকৰ 3131টা আপোনালোকৰ গ্ৰুপ চিৰ পোষ্ট মুকলি হৈছে, যিটোত আছে আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ এণ্ড গ্ৰেড এৰ ডাটা এণ্ট্ৰি অপাৰেটৰৰ ভেকেঞ্চি, যিকেইটা আপোনালোকৰ বহুকেইটা মিনিষ্ট্ৰী ডিপাৰ্টমেণ্টত আপোনালোকৰ পোষ্ট ওলাইছে, যিকেইটাৰ বাবে তেওঁলোকে আপোনালোকৰ আবেদন বিচাৰিছিলে আৰু আবেদনটোৰ অন্তিম তাৰিখ সমাগত আপোনালোকৰ 18 জুলাই তাৰিখে আপোনালোকৰ লাষ্ট ডেট হয়। সেইবাবে আপোনালোকে আকৌ এবাৰ মই আপোনালোকক মনত পেলাই দিবলৈ এই ভিডিঅ'টো মই বনাইছোঁ। ডাটা এণ্ট্ৰি অপাৰেটৰ DUৰ কাৰণে আছে, ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এৰ কাৰণে ভেকেঞ্চি আছে। আৰু আপোনালোকৰ যদি দৰমহা স্কেলটো চাবলৈ যায় তেনেহ'লে দেখিব যে লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট যিকেইটাৰ আপোনালোকৰ পে' লেভেল হৈছে 2 আৰু ইয়াত আপোনালোকৰ দৰমহা বেছিক চেলেৰি আপোনালোকৰ 19,900 টকাৰ পৰা ষ্টাৰ্টিং হ'ব আৰু 63,200লৈকে আপোনালোকৰ স্কেলটো থাকিব। ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে লেভেল হৈছে 4 আৰু ইয়াত আপোনালোকৰ 25,500ৰ পৰা ষ্টাৰ্টিং হ'ব আৰু 81,100লৈকে থাকিব। লেভেল হ'ব আপোনালোকৰ 5 আৰু ইয়াত আপোনালোকৰ যদি চাই ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এৰ যিটো পোষ্ট হয় সেইটোতো আপোনালোকৰ চেলেৰিটো আপোনালোকৰ বেছিক আৰু হেৰিটো ছেমেই হয়, পে' লেভেলটো খালি 4 হয়। আৰু আপোনালোকৰ যদিহে আপোনালোকে কিবা আবেদন কৰোঁতেনে বা কিবা জানিব লগা আছে তেনেহ'লে আপোনালোকৰ তেওঁলোকে এটা ট'ল ফ্ৰী নাম্বাৰো দিছে, যিটোত আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকে এই 18 জুলাইলৈকে যিহেতুকে লাষ্ট ডেট আছে আৰু যিসকলে আবেদন কৰা নাই বৰ্তমানো তেওঁলোকে যাতে আবেদন কৰি লওক। 18 জুলাই আপোনালোকৰ হৈ গ'ল অন্তিমটো তাৰিখ। আৰু মই বাকীখিনি কৈ আছোঁ, ইয়াৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ যিটো এজ লিমিট সেইটো আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটেই আবেদন কৰিব পাৰিব আৰু এজটো কেলকুলেশ্যন কৰিব 1 জানুৱাৰী 2026লৈকে, অৰ্থাৎ যিসকলে 2 জানুৱাৰী 1999ৰ পৰা আপোনালোকৰ 1/1/8ৰ ভিতৰত জন্মগ্ৰহণ কৰিছে আপোনালোকে আবেদন কৰিব পাৰে। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ, ESM সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে চাবলৈ যায় ডাটা এণ্ট্ৰি অপাৰেটৰ যিটো DEO আৰু DEO গ্ৰেড এৰ কাৰণে সেইটো আপোনালোকৰ পোষ্টটোত আপোনালোকৰ য'ত চাকৰিটো পাব সেইটো হৈছে মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ, ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনত আপোনালোকৰ পাব। সেইকেইটাৰ বাবে মেথছ আৰু ছায়েন্স কম্পালচৰি লাগিব 12 পাছত, আৰু বাকী যিখিনি পোষ্টত আছে সেইখিনিত আপোনালোকৰ নৰ্মেল 12 পাছ হ'লেই হ'ল। আৰ্ট ছায়েন্স আপুনি যিকোনো ষ্ট্ৰীম লৈ পাছ কৰিব পাৰে, তেনেকুৱা একো কথা নাই। ST SC PW ESM ওমেনসকলে এটকা পইচা দিব নালাগে। আনৰিজাৰ্ভ আৰু OBC সকলে 100 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব, যিটো আপোনালোকৰ অনলাইন মাধ্যমত হয়। VIM UPI নেট বেংকিং আপোনালোকৰ থ্ৰুৰেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। আৰু ইয়াৰ যদি আপোনালোকে ইম্পৰ্টেণ্ট ডেটৰ বিষয়ে চাবলৈ যায়, ইয়াৰ ষ্টাৰ্টিং হৈছিলে আপোনালোকৰ 23 জুনৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ 18 জুলাইলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আপোনালোকৰ চিডিউল যিটো আপোনালোকৰ এক্সাম হ'ব তাত টায়াৰ 1ৰ যিটো কম্পিউটাৰ বেছ এক্সামিনেশ্যন সেইটো 8 তাৰিখৰ পৰা 18 ছেপ্টেম্বৰৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। আৰু চিডিউল যিটো আপোনালোকৰ ছেকেণ্ড সেইটোত পাছ কৰাৰ পিছত যি আপোনালোকৰ ছেকেণ্ড এক্সাম হ'ব সেইটো আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চত হোৱাৰ সম্ভাৱনা আছে। যিসকলে কিহৰ ওপৰত কুৱেশ্যন আহিব সেইখিনি যদি জানিব বিচাৰে তেনেহ'লে আপোনালোকে অসমকেৰিয়াৰ.in ভিজিট কৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ, আপোনালোকে ভিজিট কৰি চাব পাৰে। যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকে ভিডিঅ'টো লাইক এটা কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।